নমস্কাৰ মই অনিৰ্বাণ আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানৰ সামৰিক আন্তঃগাঁথনিৰ বৃহৎ ক্ষতি কৰাৰ পাছত ব্ৰহ্মছ সুপাৰসনিক ক্ৰুজ মিছাইলে সমগ্ৰ বিশ্বক চমকিত কৰিছিল এতিয়া ভাৰতে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ অস্ত্ৰ ভাণ্ডাৰ আৰু অধিক শক্তিশালী কৰিবলৈ ওলাইছে ভাৰত আৰু ৰাছিয়াই যৌথভাৱে নিৰ্মাণ কৰা ব্ৰহ্মছ সুপাৰসনিক ক্ৰুজ মিছাইলৰ মেগা অৰ্ডাৰ দিবলৈ ওলাইছে ভাৰতীয় সেনাই আৰু এইটোৱে হ'ব ব্ৰহ্মছ সুপাৰসনিক ক্ৰুজ মিছাইলৰ একেলগে সৰ্ববৃহৎ ক্ৰয় সংবাদ সংস্থাই এএনআৰ তথ্য অনুসৰি উচ্চ পৰ্যায়ৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বৈঠকত ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজৰ বাবে বৃহৎ সংখ্যক ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰাৰ লগতে এই অস্ত্ৰসমূহৰ স্থল আৰু আকাশৰ পৰা উৎক্ষেপণ কৰাৰ সংস্কৰণ ক্ৰয়ৰ ক্ষেত্ৰতো অনুমোদন জনোৱাৰ সম্ভাৱনা আছে প্ৰতিবেদন অনুসৰি নৌসেনাই এই ক্ষেপণাস্ত্ৰসমূহ ব্যৱহাৰ কৰি নিজৰ বীৰ শ্ৰেণীৰ যুদ্ধ জাহাজ সজ্জিত কৰিব পাৰে আনহাতে ভাৰতীয় বায়ুসেনাই ৰাছিয়ামূলৰ Su-30 MKI যুদ্ধ বিমান সজ্জিত কৰিবলৈ ব্যৱহাৰ কৰিব এই মিছাইল পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰ আৰু সামৰিক সংস্থাপনসমূহক লক্ষ্য কৰি লোৱাৰ সময়ত ব্ৰহ্মছ ব্ৰহ্মাস্ত্ৰ বুলি প্ৰমাণিত হৈছিল চাৰিদিনীয়া সংঘাতৰ সময়ছোৱাত পাকিস্তানৰ বিমানবন্দৰ আৰু সেনাৰ চাউনীসমূহক সম্পূৰ্ণৰূপে লক্ষ্য কৰি ল'বলৈ এই ক্ষেপণাস্ত্ৰসমূহৰ ব্যাপক ব্যৱহাৰ কৰা হৈছিল শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংঘাতত থলুৱা অস্ত্ৰ ব্যৱস্থাৰ কাম-কাজৰ প্ৰশংসা কৰি কয় যে অপাৰেশ্যন সিন্দুৰৰ সময়ত বিশ্বই আমাৰ থলুৱা অস্ত্ৰৰ সামৰ্থ্য দেখিছিল আমাৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা মিছাইল আৰু ড্ৰোনে আত্মনিৰ্ভৰ ভাৰত বিশেষকৈ ব্ৰহ্মছ মিছাইলৰ শক্তি প্ৰমাণ কৰিছে পাকিস্তানৰ সৈতে সামৰিক সংঘাতৰ প্ৰথম পৰ্যায়ত যেতিয়া ভাৰতে পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ জৈশ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী মুখ্য কাৰ্যালয়কে ধৰি পাকিস্তানৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ চলাইছিল তেতিয়া ভাৰতীয় বায়ুসেনাৰ বাবে ব্ৰহ্মছ মিছাইলটোৱে আছিল পছন্দৰ মূল অস্ত্ৰ ই অতি নিখুঁতভাৱে লক্ষ্যত আঘাত কৰিছিল ব্ৰহ্মছে পাকিস্তানৰ বিমানবন্দৰসমূহৰ অধিক ক্ষতি সাধন কৰিছিল মন কৰিবলগীয়া যে ভাৰতে ব্ৰহ্মছৰ দীৰ্ঘ দূৰত্বৰ সংস্কৰণ নিৰ্মাণ কৰি আছে আৰু যিয়ে 800 কিলোমিটাৰতকৈও অধিক দূৰত্বত উপনীত হ'ব পাৰিব ইয়াৰ লগতে ভাৰতে এতিয়া হাইপাৰসনিক ব্ৰহ্মছ 2 বিকশিত কৰি আছে যিয়ে ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে ধন্যবাদ